হিমন্ত বিশ্ব শৰ্মাক মই কুকুৰ বুলি কৈছোঁ, কাৰণ পগলা কুকুৰেহে আগটা কামুৰি ফুৰে আৰু হিমন্ত বিশ্ব শৰ্মা সেই পগলা কুকুৰৰ দৰে স্বভাৱটো আছে। মানে যাকে তাকে কামুৰি ফুৰে। কেইদিনমান আগলৈকে গৌৰৱ গগৈ কামুৰিলে, তাৰপিছত অখিল গগৈ পগলা কুকুৰৰ দৰে কামুৰি থাকিলে, তাৰপিছত এতিয়া সিহঁতৰ দুটা মানে বলেই নোৱাৰি এতিয়া কুংকি চৌধুৰীক কামোৰাত লাগি গৈছে। আৰু কুংকি চৌধুৰীয়ে গাহৰিয়ে খাওক বা গৰুৱে খাওক, তাত কি আপত্তি আছে কওকচোন আপোনালোকে? হিমন্ত বিশ্ব শৰ্মা যে ইমান মানুহৰ টিকা যে কামুৰি ফুৰে পগলা কুকুৰৰ দৰে, তেওঁ পগলা কুকুৰ নেকি? তাক মই কুকুৰ বুলি কৈছোঁ, কাৰণ কুকুৰৰ লগত তুলনা কৰাৰ মানুহৰ যোগ্যই হিমন্ত বিশ্ব শৰ্মা। কাৰণ কুকুৰেহে পগলা কুকুৰেহে আগটাক কামুৰি ফুৰে, আৰু ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মাও এতিয়া আগটাক কামুৰি ফুৰিছে। গৌৰৱ গগৈক নোৱাৰিলে, অখিল গগৈক নোৱাৰিলে, লুৰিণজ্যোতি গগৈক নোৱাৰিলে, আৰু এতিয়া কুংকি চৌধুৰীক টিকাত কামোৰাত লাগি গৈছে হিমন্ত বিশ্ব শৰ্মাই। কাৰণ কুংকি চৌধুৰীয়ে বোলে গৰু মাংস খাইছে, তাৰ মাকে বোলে গৰু মাংস খাইছে। আৰু আপোনালোকে এই ফটোখন চাওকচোন, এই ফটোখন চাই কিনে এনেকুৱা লাগে নে যে এইডাল মানে গৰু মাংস হয় বুলি। আৰু এটা কথা কওঁ, গৰু মাংস হুপি খায় নে চুবাই খায় বাৰু? এইটোতো মানে হুপি খোৱাহে দেখাইছে। মানে ভাবিব পৰা নাই, হিমন্ত বিশ্ব শৰ্মা মানে পগলা কুকুৰৰ দৰে হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাক পগলা কুকুৰে কামুৰিলে নেকি? ঠিক তেনেকৈ মানে মানুহক যাকে তাকে কামুৰি ফুৰিছে যে পগলা কুকুৰৰ দৰে। আৰু হিমন্ত বিশ্ব শৰ্মাক মানে কুকুৰৰ লগত তুলনা কৰি কুকুৰৰ জাতটোক মানে বদনামহে কৰিছোঁ মই। কাৰণ পগলা কুকুৰৰ দৰে ক'তো মানে হাতোচা হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া এইখিনি কথা কোৱাৰ লগে লগে একাংশ অন্ধভক্তই আহি মোক গালি পাৰিব। একো নাই, গালি পাৰিলেও পাৰক। কমেণ্ট বক্স খোলা আছে, যিমান মন যায় সিমান গালি দিয়ক। কাৰণ হিমন্ত বিশ্ব শৰ্মা এটা কুকুৰ হয়, গৰু হয়। তাক গৰু কুকুৰৰ লগত তুলনা কৰি মানে গৰু জাতিটোকে বদনাম কৰিছোঁ মই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা কওক যে গৰু খোৱা মানুহবোৰে বিজেপি দলক ভোট দিব নালাগে। এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মাই কওকচোন, যদি পকেটত দম আছে। দম নাই, এষাৰ কথা ক'ব নোৱাৰে। গৰু খোৱাক লৈ আপত্তি আছে, কিন্তু গৰু খোৱা মানুহৰ ভোট নালাগে বুলি হিমন্ত বিশ্ব শৰ্মাৰ ক'বলৈ কিন্তু দম নাই, সাহস নাই। অন্তৰ পৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। অলপ আগতে মই গম পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যনছ আনিছে, যিবোৰ সম্পূৰ্ণ ভুল। ইয়াৰ পৰাই গম পায় যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে। মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে, আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে, সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে। কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুংকি চৌধুৰী কোন। পুনৰ এবাৰ আপোনাক ধন্যবাদ। হৈছে ছিকিমৰ মহিলা আৰু কুংকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো। এইটো হৈছে কুংকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰো আহ্বান, সেইটো পৰ্যায়লৈ অন্তত আপুনি নানামিব। আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি ৰাজ্যখনৰ মুৰব্বী। অন্তত মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা আপুনি অটুট ৰাখক। এই 27 বছৰীয়া এগৰাকী উচ্চ শিক্ষিত, এইবাৰৰ বিধানসভাত নমা আটাইতকৈ কম বয়সীয়া যুৱতীগৰাকীক আপুনি সহায় কৰিব নোৱাৰে, ৰাজনৈতিক বাধ্যবাধকতা আছে, সেয়া আমি সকলোৱে জানো। কিন্তু সেই বুলি এনেধৰণৰ জঘন্য নিকৃষ্ট বৰ্বৰ ৰাজনীতিৰ আশ্ৰয় লৈ নতুন প্ৰজন্মৰ এগৰাকীৰ প্ৰতিনিধিক আপুনি আচলতে নিৰাশ আৰু হতাশাৰ ডাৱৰৰ মাজত সুমুৱাই দিব নালাগে। মনত ৰখা উচিত সকলোৱে, কুংকি চৌধুৰীয়ে মধ্য গুৱাহাটীত নিৰ্বাচন খেলিছে, কুংকি চৌধুৰীৰ মাকে খেলা নাই। মাকক ইয়াত বিষয় আনিব নালাগিছিল। ৰকিবুল হুছেইনে সংবাদমেল পাতি আপোনাৰ সোঁৱে বাৱে থকা দুগৰাকী নন্দী ভিংগীয়ে গো মাংস ৰকিবুল হুছেইনৰ ডাইনিং টেবুলত খোৱা বুলি গুৰুতৰ অভিযোগ আনিছিল। তেওঁলোকে ফটো দিয়া নাছিল। ৰকিবুল হুছেইনৰ পত্নীয়ে ৰন্ধাতকৈ আপোনাৰ সোঁৱে বাৱে থকা দুজন নন্দী ভিংগীৰ এজনে বোলে ৰকিবুল হুছেইনৰ কিটচেনত নিজেই গো মাংস ৰান্ধি তৃপ্তিৰে খাইছিল। তাৰপিছত প্ৰতিক্ৰিয়াটো নিদিলে, তেওঁলোকেতো অস্বীকাৰ নকৰিলে।
ৰকিবুল হুছেইনেতো ইছলাম ধৰ্মী হৈ দেখোন প্ৰত্যাহ্বান জনাইছিল কামাখ্যা মন্দিৰৰ শপত খোৱাৰ অৰ্থাৎ ওপৰলৈ থোৱালে নিজৰ গাতেই পৰে মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথা মনত ৰখা উচিত আমি নাজানো কুংকি চৌধুৰীৰ মাকে গাহৰি মাংস খাইছে নে ছাগলী মাংস খাইছে নে গু মাংস খাইছে সেয়া তেওঁলোকৰ কথা খাদ্যভাস নিজৰ মানুহে যিকোনো খাদ্য খাব পাৰে ধৰ্ম কি গ্ৰহণ কৰিব সেয়া মানুহৰ নিজৰ এখন ভাৰতবৰ্ষ গণতান্ত্ৰিক অধিকাৰ আছে গতিকে আপুনি এই ছোৱালীজনীৰ প্ৰসংগত গৈ অন্তত মাতৃক এনেকৈ টানি অনাটো জঘন্য নিকৃষ্ট এক মানসিকতাৰ পৰিচয় দিছে এয়া নকৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ সময়ৰ পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বক্তব্য দেখিলোঁ যোৰহাটত তেখেতে কেম্পেইনিং কৰিবলৈ গৈ সেই বক্তব্যটো দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যে এগৰাকী উদীয়মান যুৱতীক আপুনি আচলতে ইমান বেছি আক্ৰোশমূলকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেইটো দেখি সঁচাই আচৰিত হৈছোঁ বৰ বিশেষ মোৰ ক'বলগীয়া একো নাথাকিলহেঁতেন কিন্তু আপোনাৰ কথাখিনি শুনাৰ পিছত এজন সাংবাদিক হিচাপে মই আচৰিত হৈছোঁ এই কাৰণেই যে আপুনি এবাৰ আপুনি কোৱা বক্তব্যখিনি নিজেই খুব যদি সময় পায় এবাৰ মন দি চাবচোন আপুনি কেনেকৈ কথাখিনি কৈছে আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত আছে এতিয়ালৈকে নিৰ্বাচনত জয় পৰাজয় থাকিব কিন্তু সেই বুলি সেইটো পৰ্যায়ত এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক প্ৰচাৰ সভাত কথা কোৱাটো উচিত নে বাৰু দ্বিতীয়তে আপুনি ক'ৰবাত ভয় খাইছে আপুনি ক'ৰবাত হতাশ হৈছে নে ক'ৰবাত কিবা এটা আপুনি অসুবিধাত পৰিছে কোনটো হয় যোৰহাট লোকসভা সমষ্টিত আপুনি আৰু আপোনাৰ লগত থকা একাংশ ব্যক্তিৰ ভুলৰ কাৰণেই যোৰহাট লোকসভা সমষ্টিত আপোনালোক হাৰিছিল যোৰহাট হেৰুৱাইছিল আৰু একেই ভুল কৰিবলৈ আপুনি গৈ আছে নেকি বাৰু এইবাৰো যোৰহাটৰ সেই অভিজাত সুশিক্ষিত মানুহখিনিৰ আগত আপুনি যিখিনি কথা কৈছে আচলতে যোৰহাটবাসীয়ে সেই কথাখিনি কেনেভাৱে গ্ৰহণ কৰিব সেয়া সময়ে ক'ব কিন্তু যোৰহাটৰ এটা সুনাম আছে এখন শৈক্ষিক নগৰী আৰু তাৰ মানুহৰ চিন্তাধাৰাটো অলপ বেলেগ গোটেই ৰাজ্যৰ জনসাধাৰণে সেই কথাটো জানে গতিকে আপোনাৰ কথাখিনি শুনাৰ পাছত বিশেষকৈ মই আচৰিত হ'লোঁ যে মাকে স্পষ্টীকৰণ দিয়াৰ পিছতো আপুনি একেটা কথাতে লাগি আছে গো মাংসক লৈ আপুনি যিখিনি কথা কৈছে তাতেই আপুনি ক্ষান্ত নাথাকি এবাৰ দেউতাকৰ মাটি দখলৰ কাহিনীও উলিয়াইছেগৈ ছোৱালীজনীৰ বিষয়ে আচলতে ক'বলৈ একো নাই কাৰণেই আপুনি মাক দেউতাকক বাৰু এনেকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি ছোৱালীজনীৰ বিষয়ে তো শব্দ এটাও আপোনালোকৰ ফালৰ পৰা ক'বলৈ হাতত একো যুক্তি নাই কাৰণেই অনবৰতে ছোৱালীজনীৰ মাকক আৰু এতিয়া অৱশেষত দেউতাককো আপুনি বাৰু এই জঘন্য ৰাজনৈতিক পৰিৱেশটোলৈ টানি আনিলে নেকি সব বস্তুৰে এটা সীমা থকা উচিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি এইটোৱেই অনুৰোধ যে মুখ্যমন্ত্ৰীৰ আসনখনৰ